হঠাৎ মই জুবিন গাৰ্গৰ বাসগৃহত দেখিবলৈ পালোঁ তাৰসেন মিত্তলক। হয়, সেইজন তাৰসেন মিত্তল যিজনে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আছিল আৰু সেইজন তাৰসেন মিত্তলে জুবিন গাৰ্গক সিদ্ধাৰ্থক দিছিল পৰৱৰ্তী সময়ত। আৰু সেই তাৰসেন মিত্তলৰ মন্তব্য ল'বলৈ যেতিয়াই মই কেমেৰালৈ তেওঁৰ কাষ পাইছিলোঁ, লগে লগে তেওঁ 1 মিনিটৰ ভিতৰত পলাই দিলে। আৰু তাৰ পাছত মোৰ মনলৈ আটাইতকৈ ডাঙৰ প্ৰশ্নটো, যিয়ে মোক এই মুহূৰ্তলৈ বিভ্ৰান্ত কৰি ৰাখিছে, মানসিক অশান্তিত ভুগিছোঁ। তাৰসেন মিত্তল জুবিন গাৰ্গৰ বাসগৃহত আছে, তাৰ মানে পৰিয়ালৰ লগতেই আছে। অৰ্থাৎ যিহেতুকে আছে ভালদৰে, গতিকে এইটো আমি ভাবিব পাৰোঁ নেকি যে তাৰসেন মিত্তলৰ প্ৰতি পৰিয়ালটোৰ কাৰোৱেই একো অভিযোগ আপত্তি নাই। তেনেহ'লে সেই দিশেৰে যদি আমি চাবলৈ যাওঁ, হয়তো সিদ্ধাৰ্থৰ ওপৰতো তেওঁলোকৰ একো অভিযোগ আপত্তি নাই। হয়তো মই নাজানো। এই সময়ছোৱাত পৰিয়ালৰ মানুহক এনেবোৰ কথা সোধাটো সমীচীন নহয় বুলি ভাবিয়ে সুধিব পৰা নাই। কিন্তু পৰিয়ালৰ লোকে অভিযোগ কৰিব লাগিব বা ন্যায়ৰ দাবী তেওঁলোকেও তুলিব লাগিব। গোটেই কথাটো মোৰ মনত এক প্ৰকাৰে খেলি মেলি হৈ গৈছে। হাত জোৰ কৰিছোঁ, বিতৰ্ক নকৰিব। পৰিয়ালৰ কোনো লোককে আপোনালোকে এই সময়ছোৱাত দায়ী দোষ নিদিব, এলিগেশ্যন নিদিব, নানান অপবাদ নিদিব। বহু কথা এনেকুৱা থাকিব পাৰে যি আপুনি মই নাজানো। আৰু আটাইতকৈ ডাঙৰ অভিযোগ এটাও আছে। শেখৰে হোৱাটছএপ মেছেজত লিখিছিল যে গৰিমা বৌয়ে কিছুদিন পূৰ্বে সিদ্ধাৰ্থক একো নকৰিবলৈ যি লাইভ আহি কৈছিল জুবিন গাৰ্গৰ পেজৰ পৰা, তাত কিন্তু তাৰসেন মিত্তলৰে হাত আছিল বুলি উল্লেখ কৰিছিল। আৰু যদি সেই কথা সঁচা, তেন্তে ইমান দিনে আৰক্ষীয়ে ৰৈ থকাৰ প্ৰয়োজনেই নাছিল। আৰু আমি সকলোৱে লাগি থাকিলোঁ যে গৰিমা বৌৰ স্বভাৱ চৰিত্ৰক লৈ ঠিক আমাৰ মানসিকতা। কোনো জ্যেষ্ঠ সদাশয় ব্যক্তিয়ে যদি পাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ লগত অকণমান সময় বহি কথাখিনি স্পষ্ট কৰিব লাগে যে তেওঁলোকে কি ভাবি আছে। তেওঁলোকৰ মতে সিদ্ধাৰ্থ মিত্তলৰ দৰে মানুহকেইটা দোষী হয়নে নহয়, বা তেওঁলোকৰ কিবা সন্দেহ আছেনে নাই তেওঁলোকৰ ওপৰত। গৰিমা বৌক আপোনালোকে আৰু মানসিক অশান্তি নকৰিব। আমিতো মাত্ৰ সেইগৰাকী মানুহক হেৰুৱাইছোঁ যাক আমি ভগৱান বুলি ভাবোঁ, যাক আমি জাতিটোৰ সৰ্বোচ্চ বুলি ভাবোঁ। কিন্তু গৰিমা বৌয়ে নিজৰ পৃথিৱীখন হেৰুৱাই পেলাইছে।